কোম্পানির এই না এলএনটি আমি ব্রিজ চাব আহিছোঁ এটি দাও ডাইরেক্ট ভিডিও ধুবুৰী টু ফুলবাৰী ব্ৰিজ ইয়াৰ কাম চলি আছে একদম এইটো এইটো অসমত নহয় ভাৰতত বহুত ডাঙৰ ব্ৰিজ হয় ধুবুৰী টু ফুলবাৰী ব্ৰিজ এইটো ৰিলিজ হ'ব চাগে 2026 ৰিলিজ হোৱা কথা আছিল হেণ্ড অভাৰ কৰিব 2026 অপেনিং হ'ব চাগে 2027 ভাল লাগিব আমি অহা যোৱা বহুত সুবিধা হ'ব ধুবুৰীৰ যিটো কমিউনিকেশ্যন আছে এইটো ব্লেক কমিউনিকেশ্যন হৈ যাব ভাল লাগিব আমাৰ ৰাতি 10-11 বজালৈকে আমি যাব পাৰিম ধুবুৰীত হেৰিত শিলিগুৰি কোচবিহাৰত যাব পাৰিম এটা কি দিছে ট্রেনের হ্যাঁ ওই জায়গার লাইন এটা দিয়ে একটা বস্তু নিয়ে যাওয়া ওই যে লাইনটার হ্যাঁ এই যে ব্রিজের কাম চলি আছে এতে পানি হয় না পানি তো হয় বর্ষা দিনত না পানি হয় যখন পানি হয় তখন তো বন্ধ থাকে না পোস্ট হয়ে গেছে সব আমার পোস্ট হয়ে গেছে এতে খালি হেরিটি উঠাব উঠাই কিনে ওপেনিং করে ইমান দিব সময় নালাগে আৰু হৈ যাব বহুত সোনকালে হৈ যাব ব্ৰিজ বহুত সোনকালে ক্লিয়াৰেন্স পাব ক্লিয়াৰেন্স পালে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট নহয় অকল ধুবুৰী ডিষ্ট্ৰিক্ট চাউথ চালমাৰা ডিষ্ট্ৰিক্ট দুটা ডিষ্ট্ৰিক্টৰে মানুহ বহুত ভালে পাব আৰু আপোনাৰ সংযোজিত মেঘালয়া অসমৰ লগত মিলি আছে যে মেঘালয়ৰো ভাল হ'ব মানে কথাটো হ'ল যে সব মানুহ বহুত সুবিধাবাদী হ'ব আৰু মানুহৰ সুবিধা হ'ব মানে বহুত উন্নত ধৰণৰ সুবিধা হ'ব মানুহ যেনেকুৱা যি বিজনেছ হওক বাহিৰত হয়তো বেংগলৰ পৰা বিজনেছ কৰিব লাগে হয়তো তাতোকৈ অলপ আগত যাব লাগে ডাইৰেক্ট গাড়ী নাপায় নাও দি যাব লাগে হয়তো মানে নাৱেৰে যোগে যাব লাগে যেতিয়া নদী ভৰি যায় পানী বেছি হয় তেতিয়া আৰু প্ৰব্লেম হয় সেইকাৰণে ব্ৰিজ হ'লে বহু মানুহ ভালে পাব বিজনেছ কৰাটো মানে বহুত সুবিধাজনক হ'ব মানুহ এইখিনি কথাই মানে এইটো খুব ভাল এটা ডিচিশ্যন চৰকাৰে লৈছিল যে আজি ব্ৰিজটো 75% কামেই হৈছে 75% কামেই হৈছে এতিয়া আৰু সময় নালাগে 2027ত 27ত ব্ৰিজ ক্লিয়াৰেন্স দিব বুলি কৈছে যি কোম্পানীয়ে কামটো লৈছে এলএনটি কোম্পানীয়ে যে কামটো লৈছে এখেতেই কৈছে যে 2027ত ব্ৰিজ ৰিলিজ কৰিম ভাল হ'ব চৰ চাপৰি যিবিলাক মানুহ আছে তেখেতৰ কাৰণেও ভাল হ'ব কিন্তু এটা কথা বেয়াও হ'ব ভাল যিখিনি হ'ব বেয়াও হ'ব আগৰ নিচিনা নদী নাথাকিব আগৰ নিচিনা মানুহ নদীতেই নাচা দি বহুত কামে অৰ্জন কৰি খাইছে এইটো নাথাকিব কিন্তু বেলেগ কিবা উন্নত টাইপৰ হ'ব এইটো সঁচা অসুবিধা এইটোৱে হ'ব চৰ চাপৰিৰ মানুহবিলাক যিটো আছে সেইটো আগতকৈ যাতায়াতৰ অলপ কমিউনিকেশ্যনটো অলপ বেয়া হ'ব কাৰণ ইহঁতে ব্ৰিজৰ পৰা নামিব নোৱাৰিব ব্ৰিজত উঠিব নোৱাৰিব ব্ৰিজত উঠিলে অকল ঘৰত নামিব নোৱাৰিব একেবাৰে ধুবুৰীত যাব লাগিব ব্ৰিজত উঠিলে নামিবৰ কোনো ৰাস্তা নাথাকিব তো ব্ৰিজৰ পৰা এটা দুটা পইণ্ট যদি দিলেহেঁতেন যে চৰ চাপৰি মানুহবিলাক এই পইণ্টটোৰ পৰা ওলাই যাব
তাৰ পৰা হয়তো নাৱেদি ওলাই যাব। এনেকুৱা মানে এইবিলাকতো বহুত উন্নত ধৰণৰ কথা না। এইবিলাকতো আমাৰ অসমত বা ইণ্ডিয়াত এইবিলাক ক'ত হ'ব? এইবিলাক বাহিৰা কাউণ্ট্ৰি হ'লে হয়তো হ'লেও হয়। আজি চাইনা, জাপান এইবিলাক জেগাত, এইবিলাক দেশত যেনেকুৱা টেকন'লজি ফাষ্ট, আমাৰ ইয়াত তেনেকুৱা নহয় না। আমাৰ অসমতো তেনেকুৱা নহয়। অসমত নহয়, আমাৰ ইণ্ডিয়াতে তেনেকুৱা নহয়। আমাৰ ইণ্ডিয়াতো বহুত পিছপৰা কাউণ্ট্ৰি হয় ক'ব গ'লে। এইবিলাক বাংলাদেশ, পাকিস্তান এইবিলাকতো ইণ্ডিয়াৰ হিচাপত নাহে না। এইবিলাক মানুহ কৈ থাকিলেও নহ'ব। পাকিস্তান, বাংলাদেশ এইবিলাক আমালোকে হিচাপতে নধৰোঁ। এইবিলাক কৈ লাভ নাই। কিন্তু ইণ্ডিয়া এজ এ বহুত ডাঙৰ কাউণ্ট্ৰি হয়, সেই হিচাপত আৰু কি আৰু মানে আৰু বহুত আগবাঢ়িব লাগিছিল। আগবাঢ়িব পৰা নাই, এইটোৱে আৰু। তাতে এইটো অনলাইন কৰিছে, অনলাইনৰ চাৰ্টটো দেখিছে কিমান হেৰি কৰি দিব। অনলাইনে চাৰ্টটো অনলাইন চাৰ্টটো এইবিলাক বহুত ডাঙৰ ডাঙৰ। চাউল আমাৰ ইয়াত ব্ৰিজটোত বহুত পইচা ইনভেষ্ট হৈ আছে। এইটো ভাৰত চৰকাৰে বহুত পইচা ইনভেষ্ট কৰিছে। সঁচাকৈ আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট, চালমাৰা ডিষ্ট্ৰিক্টৰ মানুহৰ বাবে ইমান পইচা ভাৰত চৰকাৰে ইনভেষ্ট কৰি আছে। ইয়াততো আপোনাৰ গুৱাহাটী ডিষ্ট্ৰিক্টৰ মানুহ, কামৰূপ ডিষ্ট্ৰিক্টৰ মানুহ, যোৰহাট ডিষ্ট্ৰিক্টৰ মানুহতো নাহে না। আহিলে আহিব এদিন দুদিন, কিন্তু আমিতো সদায় চলিব লাগিব। এইকাৰণে আমাৰ কাৰণে বা আমাৰ চালমাৰা ডিষ্ট্ৰিক্টৰ কাৰণে বা ধুবুৰী ডিষ্ট্ৰিক্টৰ কাৰণে এইবিলাক পইচা চৰকাৰে ইনভেষ্ট কৰিছে। আজি মানুহে যে কয় যে অসমত ধুবুৰী আৰু চালমাৰা ডিষ্ট্ৰিক্টক নোপোচে, ভালে নাপায় চৰকাৰে। ভাল পায় বা বেয়া পায়, এইবিলাক বস্তু চালেহে গম পায় মানুহ কেনেকৈ বেয়া পায়। বেয়া পালে ইমান পইচা ইনভেষ্ট কৰিব নেকি? নদীত আছে, নদীত আপোনালোকে নদীৰে যাই থাক। চামা অলপ ডুবি থাকিলে হয়, চামা ওলমি থাকিলে হয়। এইটোৱে কথা। ভাৰত চৰকাৰে ভাল পাইছে কাৰণে, অসম চৰকাৰে ভাল পাইছে কাৰণে আমাক এই ব্ৰিজটো মানে বহুত ডাঙৰ এটা ছাৰপ্ৰাইজ গিফ্ট কৰি আছে। বহুত ডাঙৰ, এনেকুৱা ডাঙৰ গিফ্ট আৰু গুৱাহাটী নহয়, আৰু অসমত আৰু বহুত ডিষ্ট্ৰিক্ট আছে, চব ডিষ্ট্ৰিক্টতে দিয়া নাই। আমাৰ মানুহবিলাক এইবিলাক বস্তু অলপ বুজিব লাগিব, মাথাত ল'ব লাগিব। কিন্তু আমালোকেতো কি কৰি আছোঁ? আমালোকেতো বিজেপিক ভোট নিদিয়ে, আমালোকে ভোট দিয়া কংগ্ৰেছক, UDFক। কিন্তু এইবিলাক কাম বিজেপিৰ আমলত নহ'লেও কিন্তু কামটোতো এতিয়া হৈ আছে, সেইটো মানিব লাগিব। কাম যি টাইমৰে হওক। এইফালে দি ধুবুৰী লঞ্চটো যিটো আছে এইফালে দি যায়। এই যে ধুবুৰী লঞ্চটো যে আছে এইফালে দি যায়। আমরা হাটসিংমারির পৰা আহোঁতে এইখিনিত আহিবলৈ 2 ঘণ্টা 2.5 ঘণ্টামান লাগে। হাটসিংমারিৰ পৰা এইখিনিত আহিতে 2-2.5 ঘণ্টা লাগে। নাই গাড়ীত আহিলেও 2-2.5 ঘণ্টা লাগে, ফুলবাৰী দি আহিব লাগে না। ইফালে চেক পোষ্ট আছে, এইটো অলপ আগত গ'লে চেক পোষ্টটো পাব।